আজিকালি ৰেল টিকট ক্ৰয় কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাউণ্টাৰত থিয় হৈ থাকিব নালাগে। ঘৰতে বহি মোবাইলত অনলাইন টিকট বুকিং কৰিব পাৰি। যাত্ৰীসকলৰ সুবিধাৰ বাবে ভাৰতীয় ৰেলৱে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা জুলাই মাহত টিকট বুকিংৰ ক্ষেত্ৰত বহুতো নতুন নিয়ম সংযোজন কৰা হৈছে। এতিয়া সংসদত উত্থাপন হৈছে টিকট বুকিং চাৰ্জৰ ওপৰত প্ৰশ্ন। ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে ৰেল মন্ত্ৰীক প্ৰশ্ন কৰিছে যে IRCTC-য়ে অনলাইন বুকিংৰ বাবে অতিৰিক্ত ধন লয় নেকি? UPI বা আন কোনো উপায়েৰে টিকট বুকিং কৰাৰ বাবে অতিৰিক্ত চাৰ্জ কিয় লোৱা হয়? ইয়াৰ উত্তৰত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে যাত্ৰীসকলৰ সময় ৰাহি কৰিবলৈ অনলাইন বুকিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। এতিয়া আৰু কষ্টেৰে ৰিজাৰ্ভেশ্যন কাউণ্টাৰলৈ যাব নালাগে। কাউণ্টাৰলৈ যোৱাৰ খৰচো ৰাহি হয়। বৰ্তমান 88% টিকট বুকিং অনলাইনযোগে কৰা হয়। IRCTC-য়ে টিকট বুকিং সেৱা আগবঢ়ায়। ৰেলৱেৰ ৰক্ষণাবেক্ষণ, টিকট বুকিং, আন্তঃগাঁথনিৰ উন্নতি আৰু বৃদ্ধিৰ বাবে IRCTC-য়ে এটা ন্যূনতম সুবিধাজনক চাৰ্জ লয়। UPI বা আন কোনো মাধ্যমৰ জৰিয়তে টিকট বুকিং কৰাৰ সময়ত নন-AC টিকটৰ বাবে 10 টকা আৰু AC টিকটৰ বাবে 20 টকা চাৰ্জ লয়। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।